আজি আমাৰ গুৰুজনাৰ তিৰুভাৱ তিথি আৰু সেই উপলক্ষে মই এটা আৰু তেখেতক শ্ৰদ্ধা কৰিছোঁ আৰু তেখেতৰে সৃষ্টি এটা দিহানাম গাবলৈ চেষ্টাহে কৰিছোঁ। আপোনালোকে শুনকচোন বাৰু কেনেকুৱা পায় আৰু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ বত ৰোৱা বত বিখনাছে হালে জালে উত্তৰে আকাশী গংগা নমাইলে শংকৰে এই ৰাম ৰাম বত ৰোৱা বত বিখনাছে হালে জালে উত্তৰে আকাশী গংগা নমাইলে শংকৰে এই ৰাম ৰাম জয় জয় বত ৰোৱা বৈকুণ্ঠ দূতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় এই ৰাম ৰাম বত ৰোৱা বত বিখনাছে হালে জালে উত্তৰে আকাশী গংগা নমাইলে শংকৰে এই ৰাম ৰাম সেই স্থানে নিজ গুৰু পাতিলন্ত পাত ৰাম নাম মহাৰত্ন বেখাইলন্ত হাত এই ৰাম ৰাম বত ৰোৱা বত বিখনাছে হালে জালে উত্তৰে আকাশী গংগা নমাইলে শংকৰে এই ৰাম ৰাম মধ্যে প্ৰদশিলা দক্ষিণত নাম গড় মণিকূটত গৃহ বান্ধি ৰহিলা শংকৰ বাল ভাৱ কৃষ্ণ এই ৰাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ এই ৰাম নামে সাগৰ নামে নদী নামে সৰোবৰ সৰোবৰৰ পদুম কলি শ্ৰীমন্ত
শ্ৰীমন্ত শংকৰ ৰাম ৰাম বৈকুণ্ঠৰ পতি হৰি জগতয় ধাৰ কলিত শংকৰ ৰূপে ভৈলাই অৱতাৰ ৰাম ৰাম বৈকুণ্ঠৰ পতি হৰি জগতয় ধাৰ কলিত শংকৰ ৰূপে ভৈলাই অৱতাৰ ৰাম ৰাম নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে গীতে মাতে খোলে তালে অমিয়া সুৰে ৰাম ৰাম বৈকুণ্ঠৰ পতি হৰি জগতয় ধাৰ কলিত শংকৰ ৰূপে ভৈলাই অৱতাৰ বান্ধৱ কৃষ্ণ এই নাম দক্ষিণে যাত্ৰাৰ দোল গুৰুৱে নিৰ্মিলা হাতু বৈকুণ্ঠৰ চিহ্ন আগিয়ে দেখালা এৰা পশ্চিমে লিখা বিষ হাউলীয়া ছয় তাহাত আউজি গুৰু পৃষ্ঠ কলি ক্ষয় কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ এই ৰাম ৰাম কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ শংকৰদেৱে প্ৰচাৰিলে কলিৰ হৰি নাম যুগ ধৰ্ম মানি সবে লোৱা হৰি নাম কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ শ্ৰৱণ কীৰ্তন কৰি লোৱা হৰি গুণ নাম তিনি তাপৰ পৰা পাবাতেহে পৰিত্ৰাণ কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ শ্ৰৱণ কীৰ্তন কৰি লোৱা হৰি গুণ নাম তিনি তাপৰ পৰা পাবাতেহে পৰিত্ৰাণ কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক উদ্ধাৰ কৰিলা কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ এই ৰাম জয় হৰি কি জয় জয় হৰি গোপাল গোবিন্দ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ পত
উত্তৰে আকাশী গংগা নমাইলে শংকৰে ৰাম ৰাম বত দ্ৰোৱা বত বিখনাছে হালে জালে উত্তৰে আকাশী গংগা নমাইলে শংকৰে ৰাম ৰাম জয় জয় বত দ্ৰোৱা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় ৰাম ৰাম বত দ্ৰোৱা বত বিখনাছে হালে জালে উত্তৰে আকাশী গংগা নমাইলে শংকৰে ৰাম ৰাম সেই স্থানে নিজ গুৰু পাতিলন্ত পাত ৰাম নাম মহাৰত্ন বেখাইলন্ত হাত ৰাম ৰাম বত দ্ৰোৱা বত বিখনাছে হালে জালে উত্তৰে আকাশী গংগা নমাইলে শংকৰে ৰাম ৰাম মধ্যে প্ৰদশিলা দক্ষিণত নাম গড় মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ বাল ভাৱ কৃষ্ণ ৰাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ ৰাম নামে সাগৰ নামে নদী নামে সৰোবৰ সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ বৈকুণ্ঠৰ পতি হৰি জগতয় ধাৰ কলিত শংকৰ ৰূপে ভৈলাই অৱতাৰ ৰাম ৰাম বৈকুণ্ঠৰ পতি হৰি জগতয় ধাৰ কলিত শংকৰ ৰূপে ভৈলাই অৱতাৰ ৰাম ৰাম নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে গীতে মাতে খোলে তালে অমিয়া সুৰে
বৈকুণ্ঠৰ পতি হৰি জগতয় আধাৰ কলিত শংকৰ ৰূপে ভৈলাই অৱতাৰ বান্ধৱ কৃষ্ণ এই নাম দক্ষিণে যাত্ৰাৰ দোল গুৰুৱে নিমিলা হাতু বৈকুণ্ঠৰ চিহ্ন আগিয়ে দেখালা এই ৰাম পশ্চিমে শিলিখা বৃক্ষ হাউলীয়া ছয় তাহাত আউজি গুৰু পৃষ্ঠ কলি ক্ষয় কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ এই ৰাম ৰাম কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ শংকৰদেৱে প্ৰচাৰিলে কলিৰ হৰি নাম যুগ ধৰ্ম মানি সবে লোৱা হৰি নাম কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ শ্ৰৱণ কীৰ্তন কৰি লোৱা হৰি গুণ নাম তিনি তাপৰ পৰা পাবাতেহে পৰিত্ৰাণ কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ শ্ৰৱণ কীৰ্তন কৰি লোৱা হৰি গুণ নাম তিনি তাপৰ পৰা পাবাতেহে পৰিত্ৰাণ কুকুম্বৰৰ গৃহে গুৰু ভৈলাই অৱতাৰ কলি যুগৰ মনুষ্যক উদ্ধাৰ কৰিলা কলি যুগৰ মনুষ্যক কৰিলা উদ্ধাৰ এই ৰাম জয় হৰি কি জয় জয় হৰি